এইকেইটা দিনত মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই এই উন্নয়ন পৰিষদখন দি কি কৰিব বিচাৰিছে? মুঠতে অনুসূচিত জাতিটোৰ ওপৰত প্ৰলোভনৰ ৰাজনীতি কৰিব বিচাৰিছে, টুপি দিয়া ৰাজনীতি আৰম্ভ কৰিছে। আপোনালোকে লক্ষ্য কৰিব যে এতিয়াও অনুসূচিত জাতিৰ গাঁওবিলাকৰ বাট পথৰ উন্নয়ন নাই। এতিয়াও অনুসূচিত জাতিৰ সংৰক্ষণ ব্যৱস্থা আচলতে সুচাৰুৰূপে প্ৰকৃতপক্ষে আচলতে মানে লাগু কৰা হোৱা নাই। এই চৰকাৰখনে কৈ থাকে আমি লাখ লাখ চাকৰি দিছো, কিন্তু এই যে লাখ লাখ চাকৰি দিছে তাত সংৰক্ষণ ব্যৱস্থাটো আচলতে ব্যৱহাৰ কৰা হৈছে নে নাই হোৱা, এইটো আমাৰ ডাঙৰ প্ৰশ্ন। আমি প্ৰত্যাহ্বান জনাইছো এই হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাক যে আপোনালোকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অনুসূচিত জাতিৰ কেইটামান বিত্ত সংগঠনক লগত লৈ আলোচনাত বহি আপোনালোকে যে প্ৰলোভনৰ ৰাজনীতি আৰম্ভ কৰিছে, এই কাৰবাৰবিলাক আপোনালোকে বাদ দিয়ক। আপোনালোকে সংবাদ মাধ্যমে জানে ইতিমধ্যে অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই অসমত এক শক্তিশালী সংগ্ৰামৰ বীজ ৰোপণ কৰিছে। ইতিমধ্যে শিৱসাগৰত আমি অগ্নিশিখা সমদল কৰিছো, আমি গোলাঘাটত অগ্নিশিখা সমদল কৰিছো। আজি আপোনালোকৰ আগত ঘোষণা কৰো যে অহা 23 ফেব্ৰুৱাৰী তাৰিখে আমি ধেমাজিত, অহা 24 ফেব্ৰুৱাৰী তাৰিখে নগাঁৱত, অহা 25 ফেব্ৰুৱাৰী তাৰিখে বিশ্বনাথ চাৰিআলিত আৰু অহা 28 ফেব্ৰুৱাৰী তাৰিখে আমি তিনিচুকীয়াত ধাৰাবাহিকভাৱে এই অগ্নিশিখা সমদল কাৰ্যসূচী কৰিম। আৰু পৰৱৰ্তী সময়বিলাকত আমি ক'ত ক'ত কৰিম সেই কথাবিলাক আপোনালোকে দেখিব। এই অগ্নিশিখা সমদল আমি এইকাৰণেই কৰিবলৈ বাধ্য হৈছো যে আমি অসমবাসী ৰাইজক, অসমৰ অনুসূচিত জাতিৰ ৰাইজক জনাই দিব বিচাৰিছো যে এই চৰকাৰখনে বিগত 10টা বছৰে কেৱল মাত্ৰ আমাক ঠগিলে আৰু ঠগিলে। আৰু কি কি ঠগিলে সেই কথাবিলাক আমি স্পষ্ট ৰূপত দাঙি ধৰিব বিচাৰিছো। আমি অসমৰ সৰ্বস্তৰৰ জনতাই যাতে আমাৰ মেছেজটো পায়, আমাৰ বাৰ্তাটো পায়, তাৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰিছো। আমি সমান্তৰালকৈ ক'ব খুজিছো যে এই চৰকাৰখনে কেৱল মাত্ৰ প্ৰলোভনৰ ৰাজনীতি কৰি আহিছে। অনুসূচিত জাতিটো কেৱল মাত্ৰ ব্যৱহাৰ কৰি আহিছে। অনুসূচিত জাতিৰ যিমানবোৰ অধিকাৰ আছে সকলোবোৰ কাঢ়ি লৈ গুচি গৈছে। অনুসূচিত জাতিৰ 100 এমুৰি সমস্যাৰ প্ৰতি পিঠি দিছে আৰু 8জনকৈ সংৰক্ষিত সমষ্টিৰ মন্ত্ৰী আৰু বিধায়কে বিধানসভাৰ মজিয়াত বুলিও কিন্তু অনুসূচিত জাতিটোৰ কাৰণে মাত মাতি নাপালে। ইয়াতকৈ চৰম দুৰ্ভাগ্যজনক কথা একো নাই। আমি দেখিবলৈ পাওঁ যে এই পীযুষ হাজৰিকা ডাঙৰীয়াই নিজকে অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী হিচাপে আচলতে প্ৰতিষ্ঠা কৰিব খোজে, কিন্তু এই পীযুষ হাজৰিকা অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰীয়ে নহয়, তেখেত আচলতে 2 নম্বৰী, 3 নম্বৰী, 10 নম্বৰী আৰু 100 নম্বৰী বুলি ক'লেও ভুল নহ'ব। তেখেতে অনুসূচিত জাতিৰ নিজৰ জ্ঞাতি সহোদৰসকলক বাৰে বাৰে ঠগিছে। নিজৰ জ্ঞাতি সহোদৰসকলক একাংশ ভিত্তক লগত লৈ তেখেতে আচলতে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সকলোতকৈ ডাঙৰ এটা কথা, মিছন ভূমিপুত্ৰ এই পৰ্টেলটোক আমি আচলতে নাকচ কৰিবৰ কাৰণে, কৰ্তন কৰিবৰ কাৰণে বাৰে বাৰে দাবী জনাই আহিছিলো, কিন্তু এই পৰ্টেলটোৰ জৰিয়তে ইতিমধ্যে 6 লাখ লোকে অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ লৈ গুচি গ'ল। আৰু এই পৰ্টেলটো এইকাৰণে সৃষ্টি কৰিছিলে এই চৰকাৰখনে যাতে যিমানবোৰ ভুৱা জাতিগত প্ৰমাণ পত্ৰ আছে এই গোটেই ভুৱা জাতিগত প্ৰমাণ পত্ৰসমূহ লিগেলাইজ কৰা হ'ব। আৰু ইতিমধ্যে চৰকাৰখনে সেইসমূহ কৰি পেলালে। গতিকে হিমন্ত আৰু এই পীযুষ এই দুইটাই আচলতে অনুসূচিত জাতিটোৰ কাৰণে প্ৰধান শত্ৰু। এই দুইজনক যদি অনুসূচিত জাতিৰ লোকসকলে আচলতে সঠিক সময়ত সঠিকভাৱে প্ৰত্যুত্তৰ নিদিয়ে তেতিয়াহ'লে কিন্তু অনাগত ভৱিষ্যতে অনুসূচিত জাতিটো সম্পূৰ্ণৰূপে নিশেষ হৈ যাব। নিশেষ হোৱাৰ উপক্ৰম হৈছে আৰু সেইকাৰণে আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই সমগ্ৰ অসমবাসী ৰাইজলৈ এই বাৰ্তা এৰি দিলো। আমি আশা কৰিছো যে অনুসূচিত জাতিটোৰ বৃহত্তৰ উন্নয়নৰ স্বাৰ্থত, অনুসূচিত জাতিটোৰ সুস্থ ভৱিষ্যতৰ স্বাৰ্থত আমাৰ অনুসূচিত ৰাইজসকলে এই কথাবিলাক আচলতে ভালদৰে আচলতে বিবেচনা কৰিব পাৰে। সমান্তৰালকৈ আমি এই চৰকাৰখনে প্ৰশ্ন কৰিব খুজিছো যে তোমালোকে অনুসূচিত জাতিটোৰ উন্নয়ন নিগমটো কি কৰি দিলা? একেবাৰে ধ্বংস কৰি পেলালা অনুসূচিত জাতিৰ উন্নয়ন নিগমটো। তোমালোকে এই যে সঞ্চালকালয়টোত কেৱল মাত্ৰ দুৰ্নীতি সংঘটিত কৰিলা। তোমালোকে ভুৱা অনুসূচিত জাতিৰ লোকক তোমালোকৰ দলটোক আচলতে স্থান দি অনুসূচিত জাতি কিবা মৰ্চা নে কিবা এখন খুলি ল'লা, তাত নবাৰুণ মেধুহঁতৰ নিচিনা ভুৱা অনুসূচিত জাতিৰ লোকে আজি আচলতে দপদপাই আছে। তোমালোকৰ নেতৃত্বতে বিজয় মালাকাৰৰ নিচিনা ব্যক্তিয়ে বাংলাদেশৰ পৰা আহি অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ লৈ নিৰ্বাচন খেলি বিধায়ক হৈ আছে।
এইবিলাক অত্যন্ত লাজ লগা কথা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তোমালোকে একো কৰা নাই মৎস্যবৃত্তিত জড়িত থকা লোকসকলৰ কাৰণে তোমালোকে একো কৰা নাই ভূমিহীন লোকসকলৰ কাৰণে তোমালোকে একো কৰা নাই অনুসূচিত জাতিটোৰ কাৰণে একোৱেই কৰা নাই প্ৰত্যাহ্বান জনাইছো হিমন্ত বিশ্বক প্ৰত্যাহ্বান জনাইছো আমি পীযুষক অনুসূচিত জাতিটোৰ সুস্থ ভৱিষ্যতৰ কাৰণে অনুসূচিত জাতিটোৰ উন্নয়নৰ কাৰণে কৰা মাত্ৰ এটা কাম দেখাই দিয়ক তোমালোকে মিয়াৰ কথা কোৱা কিন্তু অনুসূচিত জাতিটোক তোমালোকে কিন্তু মিয়াতকৈ বেছি দূৰলৈ ঠেলি দিছা অনুসূচিত জাতিটোক তোমালোকে মিয়াক কষ্ট দিয়াৰ কথা কোৱা কিন্তু অনুসূচিত জাতিটোক তাতকৈ দুগুণ কষ্ট দিছা ইয়াৰ উত্তৰ তোমালোকৰ পৰা আমি বিচাৰিছো আৰু তোমালোকৰ প্ৰত্যাহ্বান জনাইছো আৰু সমান্তৰালকৈ ক'ব খুজিছো আমাৰ এই সংগ্ৰাম অত্যন্ত তীব্ৰতৰ হ'ব তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ পীযুষ হাজৰিকা সাজু হৈ থাকক অনুসূচিত জাতিটো সামাজিকভাৱে যে প্ৰবঞ্চিত হৈ আছে আৰু সমাজত যে অনুসূচিত জাতিটোক বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে এই কথাটো কিন্তু একেবাৰে পুৰণা নহয় বা একেবাৰে নতুনো নহয় আৰু আমি এটা কথা ক'ব খুজিছো যে আপুনি যেনেদৰে ক'লে যে অনুসূচিত জাতিটোক বিভিন্ন সময়ত বিভিন্ন ধৰণে উপেক্ষিত কৰা হয় অনুসূচিত জাতিৰ এখন এট্ৰচিটি এক্ট আছে আপোনালোকে হয়তো জানিবলৈ ভাল পাব যে মই এজন অধিবক্তা হিচাপে মই ক'ব খুজিছো যে এই চৰকাৰখনে বৰ্তমান সময়ত অসমখনক ক্ৰাইম ফ্ৰী ষ্টেট হিচাপে ঘোষণা কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ আচলতে ব্যৱস্থা প্ৰৱৰ্তন কৰিলে আজিৰ তাৰিখত কোনোবা মানুহক যদি মাৰি মূৰ ফালি দিয়ে তথাপিও কিন্তু পুলিচে বা প্ৰশাসনে তেওঁলোকক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা নাই এই চৰকাৰখনে ক্ৰাইম ফ্ৰী ষ্টেট কৰাৰ নামত অসমত আচলতে ক্ৰাইমৰ যিটো ৰেট যিটো আনঅফিচিয়েলি এই ক্ৰাইমৰ ৰেটটো বৃদ্ধি কৰিবলৈ গৈ আছে এই চৰকাৰখনে অসমৰ আইন ব্যৱস্থাটোক অসমৰ প্ৰশাসন ব্যৱস্থাটোক এনেকুৱা ধৰণে ব্যৱহাৰ কৰিব খুজিছে যে কেৱল মাত্ৰ তেওঁলোকক যদি কোনোবাই গালি পাৰে কেৱল মাত্ৰ তেওঁলোকৰ বিৰুদ্ধে যদি কোনোবাই কথা কয় কেৱল মাত্ৰ তেওঁলোকৰ বিৰুদ্ধাচৰণ কৰি যদি কোনোবাই কিবা আচৰণ কৰে তেতিয়াহ'লে কিন্তু তেওঁলোকে জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিলে সি কবিতা লেখাই হওক লাগিলে গতিকে এই চৰকাৰখনে স্বৈৰাচাৰৰ যিমান সীমা থাকিব লাগে সিমান সীমা অতিক্ৰম কৰিছে অনুসূচিত জাতি ছাত্ৰ সন্থাই এটা অভিযোগ আহিছে যে অনুসূচিত জাতি ছাত্ৰ সন্থাই এনেকুৱা ধৰণৰ বিষয়বিলাকত কেতিয়াবা মাত মাতিছে নেকি আমি বহু কেইখন এজাহাৰ দিছো আপোনালোকে শেহতীয়াকৈ লক্ষ্য কৰিব এজন কোনোবা জান গগৈ নেকি মৰাণ হাতৰ এজন যুৱক আৰু এজন মুনিন গগৈ নেকি তেখেত গোলাঘাটৰ এজন যুৱক সামাজিক মাধ্যমত ফেচবুকত বাৰে বাৰে অনুসূচিত জাতিৰ কবৰ্তসকলক উদ্দেশ্যি ইমান নিকৃষ্ট মন্তব্য কৰিছে আমি এজাহাৰ দাখিল কৰিছো কিন্তু অনুসূচিত জাতিৰ যিখন আচলতে SC/ST এট্ৰচিটিজ অফ প্ৰিভেনশ্যন এক্ট আছে সেই এক্টখন কিন্তু তেওঁলোকে আচলতে প্ৰয়োগ কৰি সেই ব্যক্তিজনক আটক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু সামাজিকভাৱে আমাৰ স্থিতি স্পষ্ট কৰিবৰ কাৰণে আমি আন্দোলন পৰ্যন্ত কৰিছো আপোনালোকে লক্ষ্য কৰিব যে আমি এই গোটেই বিষয়বস্তুবিলাক লৈ আমাৰ আচলতে দিছপুৰত গৈ আমি অৰ্ধ উলংঘ প্ৰতিবাদ পৰ্যন্ত কৰিছো কিন্তু চৰকাৰৰ সদিচ্ছা নাই প্ৰশাসনৰ সদিচ্ছা নাই দেশৰ মানে গোটেই যিটো আচলতে ব্যৱস্থা কাৰ্যপালিকাই হওক লাগিলে ন্যায়পালিকাই হওক কাৰো কিন্তু এই ক্ষেত্ৰত সদিচ্ছা নাই মুঠৰ ওপৰত অনুসূচিত জাতিটোক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত অনুসূচিত জাতিটোৰ মৰ্যাদা ৰক্ষাৰ ক্ষেত্ৰত এই চৰকাৰখনে বিফল হৈছে এই প্ৰশাসন ব্যৱস্থাই বিফল হৈছে এই সমাজ ব্যৱস্থাই বিফল হৈছে এইটো কথা কিন্তু জল পট হৈ আছে মই সন্মানীয় আমাৰ সাংবাদিক গৰাকীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো এনেকুৱা এটা প্ৰশ্ন উত্থাপন কৰাৰ কাৰণে কাৰণ এনেকুৱা ধৰণৰ যিবিলাক আচলতে পৰিৱেশ এই পৰিৱেশবিলাকে কিন্তু অনুসূচিত জাতিক অত্যন্ত সুবিধ কৰি তুলিছে আৰু অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই সেইবিলাক কথাৰ কাৰণে আচলতে আজি এই সংবাদ মাধ্যমৰ জৰিয়তে সুখ প্ৰকাশ কৰিছে